এদিনৰ বাবে নলবাৰী জিলা আয়ুক্তৰ ৰূপত এজন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক মৃন্ময় কলিতা মুখ্যমন্ত্ৰীক আবেদনৰ পিছতে জিলা প্ৰশাসনৰ সঁহাৰি হঠাৎ নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দেখা গ'ল নতুন জিলা আয়ুক্ত। জিলা আয়ুক্তৰ ৰূপত আয়ুক্তৰ কাৰ্যালয়ত দেখা গ'ল এজন বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকক। নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতাক এদিনৰ বাবে এনেদৰে দেখা গ'ল জিলা আয়ুক্তৰ ৰূপত। উল্লেখযোগ্য যে শিক্ষক মৃন্ময় কলিতাই জুলাই মাহতেই মুখ্যমন্ত্ৰীৰ ওচৰত জনোৱা আবেদনৰ ভিত্তিত মৃন্ময় কলিতালৈ এই সুবিধা জিলা প্ৰশাসনত ভৱিষ্যত প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে শিক্ষক মৃন্ময়ৰ এনে প্ৰচেষ্টা বুলি আমাক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নলবাৰী জিলা আয়ুক্তৰ কথাই কথাই পৰ্যবেক্ষণ কৰে মৃন্ময় কলিতাই। প্ৰতিটো কক্ষত পৰ্যবেক্ষণ কৰি লৈছে কাম কাজৰ খতিয়ান। নলবাৰী জাতীয় বিদ্যালয়ৰ ফুলগুৰিত এজন বিজ্ঞান শিক্ষক ৰূপে কৰ্মৰত মৃন্ময় কলিতা। মুখ্যমন্ত্ৰীক জনোৱা আবেদনৰ ভিত্তিতেই আজি দিনজোৰা সময়সূচীৰে শিক্ষক মৃন্ময়লৈ এই সুবিধা জিলা প্ৰশাসনৰ আৰু মুখ্যমন্ত্ৰীৰ অনুমোদনৰ ভিত্তিত মৃন্ময়ক এদিনৰ বাবে এনেদৰে দেখা গ'ল জিলা আয়ুক্তৰ ৰূপত। উল্লেখযোগ্য যে মৃন্ময় কলিতাই যোৱা জুলাই মাহত আবেদন কৰাৰ পিছত 29 নৱেম্বৰ তাৰিখে আবেদনৰ সঁহাৰি পায়। ইয়াৰ পিছতে আজি এনেদৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰতিটো কথা পৰ্যবেক্ষণ কৰে। তেখেতে জনোৱা মতে কাৰ্যালয়ৰ সকলোৱে পূৰ্ণ সঁহাৰি জনাইছে মৃন্ময় কলিতাক। কাৰ্যত আজিৰ দিনটো জিলা আয়ুক্তৰ ৰূপত অৱতীৰ্ণ হৈ ভৱিষ্যতে অসামৰিক সেৱাত চাকৰি কৰাৰ প্ৰবল ইচ্ছা মনত পুহি ৰখা শিক্ষক মৃন্ময় কলিতাই প্ৰশাসনীয় কাম কাজ কেনেদৰে চলে তাকেই কৰিলে পৰ্যবেক্ষণ। মাহৰ এটা দিন নৰ্মেলি ধৰ বুধবাৰে স্কুলৰ ছাত্ৰ ছাত্ৰী মাতি তেওঁলোকক গোটেই DC অফিচৰ হেৰি এটা দিওঁ আৰু চিনিয়ৰ অফিচাৰ লগত চাহ একাপ খালে তেনেকুৱা কৰোঁ। তেতিয়া এটা মনত আহিব ন যে কি বস্তু। বহুত ভাল লাগিছে। মই ৰাতিপুৱা আহিছোঁ, মোৰ কাৰণে গোটেই অফিচখিনি যিখিনি মানুহ আছে গোটেইবিলাকে মোৰ লগত সহযোগ কৰিছে। স্পেচিয়েলি থেংকছ টু নলবাৰী DC বৰ্ণালী ডেকা মেম আৰু ADC ৰণুভা ৰামচিয়াৰী মেম, বাকী যিখিনি অফিচিয়েল ষ্টাফ আছে তেওঁলোকে মোক ধুনীয়াকৈ সহযোগ কৰিছে। ভাল লাগিছে। এনেকুৱা সুযোগ এটা সকলোৱে বিচাৰে, মই পালোঁ। তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতকো ধন্যবাদ দিলোঁ। লগতে গোটেইখিনি নলবাৰী ৰাইজৰ, মোৰ গাঁওখনৰ গোটেইখিনি মানুহ, মোৰ গাঁৱৰ মানুহ ইয়াতে আছে, কাম কৰি আছে গতিকে গোটেইখিনি মানুহক মই কৃতিত্বটো অৰ্পণ কৰিব বিচাৰোঁ। ভৱিষ্যতে সেইখন আসনত চবেই বিচাৰে, সেইখন আসন পাবৰ কাৰণে চবেই বিচাৰে, তাৰ কাৰণে কষ্ট লাগিব আৰু মই এইখিনি কৰি আছোঁ। মই জুলাইত আবেদন কৰিছিলোঁ। জুলাইত আবেদন কৰাৰ পিছত মোক যোৱা 29 নৱেম্বৰ তাৰিখে তেখেতসকলে কলাপ কৰিলে CM ভিজিলেন্সৰ পৰা। তো বাকীখিনি আপোনালোকে আজি গমেই পালে। ভাল লাগিছে। মই এইখিনি আজি মই নতুনকৈ শিকিলোঁ, কাৰণ একচুৱেলি APSC পাছ কৰাৰ পিছত ফাইনেল ৰিজাল্ট পিছত অৰিয়েণ্টেশ্যন থাকে, তো সেইখিনি বস্তু মই আগতীয়াকৈ শিকিলোঁ। মোৰ সেইটো এটা ভাল হ'ল। ভৱিষ্যতে মই এনেকুৱা এটা সপোন আছে। মই বৰ্তমান শিক্ষক, নলবাৰী জাতীয় বিদ্যালয়ত মই কাম কৰি আছোঁ। মৃন্ময় কলিতা। ঠিক আছে, থেংক ইউ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা।